ঐতিহাসিক অনুষ্ঠান ত্ৰিবেণীৰ প্ৰশংসনীয় পদক্ষেপ বৃদ্ধাশ্ৰমৰ আৱাসিকসকলৰ সহিতে পালন কৰিলে ৬২তম প্ৰতিষ্ঠা দিৱস। আজি যোৰহাটৰ অন্যতম ক্ৰীড়া সামাজিক অনুষ্ঠান ত্ৰিবেণীৰ ৬২তম প্ৰতিষ্ঠা দিৱস। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি যোৰহাটৰ অমৰাৱতী বৃদ্ধাশ্ৰমৰ আৱাসিকসকলক বিতৰণ কৰে খাদ্য সামগ্ৰী। অনুষ্ঠানটিত উপস্থিত থাকি খাদ্য বিতৰণ কৰে সভাপতি চিৰঞ্জীৱ বৰুৱা, সম্পাদক উজ্জ্বল বাৰঠাকুৰৰ লগতে কেইবাজনো বিষয়ববীয়াই। ত্ৰিবেণী ক্লাবৰ এই পদক্ষেপ আন্তৰিকতাৰে শলাগ লৈছে অমৰাৱতী বৃদ্ধাশ্ৰমৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া তথা আশ্ৰমৰ আৱাসীসকলে। সভাপতি চিৰঞ্জীৱ বৰুৱাইও ভৱিষ্যতেও অমৰাৱতী বৃদ্ধাশ্ৰমৰ আৱাসীসকলৰ পূৰ্ণ সহযোগিতা আগবঢ়াই যাব বুলি মন্তব্য আগবঢ়ায়। ব্যুৰো ৰিপৰ্ট পোহৰ লেভিট। ত্ৰিবেণী ক্লাবৰ পৰা আমি ক'ব পাৰোঁ যে আমি সাধাৰণতে ক্ৰীড়া সাংস্কৃতিক এইবোৰ অনুষ্ঠানৰ লগত জড়িত থাকোঁ। তাৰ লগতে আমি কিছুমান সামাজিক কাম কৰি যাওঁ আৰু আজি এইটো সামাজিক কামৰ এটা অংগ হিচাপে আমি এই অমৰাৱতী বৃদ্ধাশ্ৰমত আজি আমি খাদ্য সামগ্ৰীৰ লগতে নিত্য ব্যৱহৃত কিছুমান বস্তু আমি ইয়াত দান কৰিছোঁ। সেইখিনি বস্তু আমি সাধাৰণতে দিবলৈ পাই পেলাই আমি ধন্যবাদ দিছোঁ। কাৰণ ইয়াতো আমি যিমান পাৰি আমি সকলো সদস্যই আমি কৰি পেলাই খাই পেলাই আমি দিছোঁ। হয়, গতিকে এইটো আমি অলপ হ'লেও অনুষ্ঠানটোক সকাহ দিব অন্ততঃ সেইটো কাৰণে আমি ত্ৰিবেণী ক্লাবে আজি প্ৰতিষ্ঠা দিৱসত আমি যিটো আঁচনি ল'লোঁ, বৃদ্ধাশ্ৰমত অন্ততঃ যিসকল আৱাসী আছে তেখেতসকলক অন্ততঃ এমাহৰ কাৰণে আমি এটা সকাহ দিব পাৰোঁ। কাৰণ এইটো এটা আপোনাৰ স্বেচ্ছাসেৱী সংগঠন। ইয়াত তেখেতসকলক আমি সকাহ দিবলৈ পাই আনন্দিত। আটাইতকৈ ভাল লাগিছে যেতিয়া আমি এটা আঁচনিটো আমাৰ এক্সিকিউটিভ কমিটিয়ে ঠিক কৰি যেতিয়া সদস্যসকলক জনালোঁ, সকলোৱে স্বতঃস্ফূৰ্তভাৱে আগবাঢ়ি আহিছে। সকলোখিনি বস্তু আমাৰ নিজে সকলোৱে আগবাঢ়ি দিছে আৰু আমি কাকো জোৰো কৰা নাই, হেৰিও কৰা নাই, কিন্তু সকলোৱে দিছে, সহযোগ কৰিছে। আৰু এইটো আমাৰ কাৰণে এটা অনুপ্ৰেৰণা হৈছে। অহাবাৰ প্ৰতিষ্ঠা দিৱসত আমি এনেকৈ সেৱা আগবঢ়াবলৈ চেষ্টা কৰিম, এনেকুৱা সামাজিক কামত আগবাঢ়ি যাবলৈ আমি চেষ্টা কৰিম। কাৰণ এইখিনিতে মই এটা কথা ক'ব খুজিছোঁ যে যিটো আমাৰ শক্তিৰ বাহিৰত, তথাপি আমি চেষ্টা কৰিম এই অনুষ্ঠানটোক এখন এম্বুলেঞ্চৰ দৰকাৰ। ইমান দূৰত চহৰৰ পৰা বাহিৰত আছে, যদি হঠাতে বয়সস্থ কোনোবা এগৰাকী যদি অসুস্থ হয়, পটককৈ হস্পিটেল লৈ যাবৰ কাৰণে এখন এম্বুলেঞ্চ লাগে। সেইটো চৰকাৰে হওক বা ONGC নিচিনা সংগঠনে হওক, কোনোবাই ইয়ালৈ আগবঢ়ালে বৰ ভাল হ'ব। বিভিন্নজন যোৰহাটত আছে, এনেকৈ দিব পাৰে। তেখেতসকলক আমি আহ্বান জনাইছোঁ আমাৰ যোগেদি যে এনেকুৱা এখন এম্বুলেঞ্চ দিবলৈ আগবঢ়াবলৈ চৰকাৰে হওক বা অন্য সংস্থানে হওক আগবঢ়াবলৈ আমি আশা কৰিছোঁ। আমাৰ একচুৱেলি আমি এইটো দিবলৈ আমি ইমানৰ হেৰি নহয় নহয়, কিন্তু আমি চেষ্টা কৰিম ভৱিষ্যতে। ধন্যবাদ। যোৰহাট ত্ৰিবেণী ক্লাবৰ তৰফৰ পৰা আমি অমৰাৱতী বৃদ্ধাশ্ৰম ইয়াত অকণমান কিবা এটা সাহাৰ্য দিবৰ কাৰণে আহিছিলোঁ। বাট আজিকালি শিক্ষিত সমাজৰ কিছুমান অৱস্থা দেখি মই খুব দুখ পাইছোঁ। মোৰে এজন পুৰণা সহপাঠী, সৰুৰে পৰা একেলগে আমি পঢ়িছিলোঁ, ভাল ভাল ঘৰৰে ফেমিলিৰ হয়। বাট মই দেখিছোঁ তেওঁৰ মাক আজি ইয়াত অকলশৰে এটা ৰুমত ইয়াত থাকিব লগা হৈছে আৰু তাৰ কাৰণে মই বহুত দুখিত। আমাৰ শিক্ষিত সমাজত এনেকুৱা হোৱাটো মই কেতিয়াও একচেপ্ট কৰিব নোৱাৰা নিচিনা এটা বস্তু। তো মই এটাই আহ্বান জনাওঁ যে এনেকুৱা ধৰণৰ কামক কেতিয়াও আমি সঁহাৰি জনাব নালাগে আৰু মই দেখি বৰ দুখিত পাইছোঁ। যোৰহাটৰ JB ৰোডত অৱস্থিত জ্যোতিষ্মান ড্ৰাগছ। আপোনালোকৰ সেৱাত জ্যোতিষ্মান ড্ৰাগছ। আমাৰ ইয়াত শিশুসকলৰ লগতে প্ৰাপ্তবয়স্ক পুৰুষ মহিলাসকলৰ বিভিন্ন ৰোগৰ ঔষধ উপলব্ধ। পুৱা 9 বজাৰ পৰা নিশা 10 বজালৈ খোলা থকাৰ লগতে বিভিন্ন ঔষধ ৰেহাই মূল্যত উপলব্ধৰ ব্যৱস্থা। আপোনালোকৰ জৰুৰীকালীন সেৱাৰ বাবে জ্যোতিষ্মান ড্ৰাগছ। আমি সদায় সাজু। আমাৰ ঠিকনা JB ৰোড, যোৰহাট।